Good morning, welcome to any blog. To guys, my glove na so. Hot pranam jaisu guys, hot pranam. Hey guys, ratiboy pa uthi kine ailu aru asir nibedon bahut digolia. Aru finally moi soku pai gelo phal. Hey guys, sapara to soku pray 90% bhalo si sapare redur pai jai white hosi. চিন্তা गर्ने के बात নাই है আৰু এফালে ইগাল ৰাতিপুৱা লালচা আৰু বহুত বস্তু দেখুনে আজি আৰু এফালে আমাৰ মাদাৰে চাই আছিল জকালি ভিডিওটো কেনা মাদাৰ এই ভিডিও চাই আছৰা ভাত বনবার হলে মাদাৰ কিন্তু ডেইলি চাই না ভিডিও চাও চাই এই এনে থাকা সময় কি নকৰব আর এলা এটা মোবাইল দিয়া আছে মোৰ যেটো সেকেন্ড হ্যান্ড মোবাইল এটো মাদাৰে তো ইউজ কৰি থাকে মানে ইউটিউব চাইডে আর ভিডিও চাই না সবৰে বিন্দাস চাই থাকে আৰু এফালে মন্দিৰৰ আজি কাট ছাথোৱা না গেছি মানে এক গ্ৰিল লগা হ'ব এইগলা জায়গাত বাকি আৰু কেদিনমান লাগবো আৰু 20-22 দিন মান যাব আৰু থৰক আৰু এক মাহ গোটে মন্দিৰ কমপ্লিট হক গাড়ী না কমপ্লিট হলে কিনে আলটিমেট লাগা হ'ব নহয় হন্তি মজা বলি কৈছিল কিনে এটা ফাইভ আইব একেবাৰে জিলকি দেখবো আৰু কালাৰ কৰা যাব টাইলছ দিব ইগলা জায়গাত গোটে টাইলছ থাকবো ইগলা মানে গাইস মই কেম্বা এটা লেভেলত এক্সাইটেড হৈ আছো চাবাইছে যে আছে মন্দিৰটো কমপ্লিট হোৱাৰ পিছত কেনেকুৱা লাগা হ'ব ভাল লাগে বেয়া এটা ফুৰ্তি গাঁৱৰ মন্দিৰ এটা বনাই আছে উলবুৱাৰ হা কেনে এটা এইবাৰ মন্দিৰৰ কাম বহুত ফাষ্ট চলি আছে মানে আপকামিং জন্মাষ্টমী আহি আছে না তাৰে গোট যিমান পাৰি সিমান ওলাব লাগে তাড়াতাড়ি আৰু এইগিলা গ্ৰিলৰ জায়গা এইগিলা গ্ৰিল হ'ব চাইডটো আৰু এইগিলা গ্ৰিল কি উঠে দিয়ে নেকি এইখিনি চাগে আৰু বৰ্তমান এফালে মোৰ লগত আছে এফালে শুন্তি আছে আৰু এফালে আছে পানী অবিনাশ মানে কি হৈ আছে এই পিংকু কামবেক হোৱাৰ পিছত নতুন দল ভাৰ্চেছ পুৰণ দল এনেকুৱা এটা কিবা ট্ৰেণ্ড সৃষ্টি হৈছে ৰাইজেও কমেণ্ট কৰি আছে নতুন দল ভাৰ্চেছ পুৰণ দলো কিবা এটা লাগে আৰু কিবা লাগে তো কিবাটো মানে সবাই বেদিনা কৰিম 15 আগষ্ট মানত গোটা হোপা কল্লবাটো গুৱাহাটীৰ পৰা আহিব সিদিনা এটা খানা টাইপ কৰি দিম ভাৰ্চেছ কৰি দিম মানে আৰু এফালে আছে আমাৰ পুৰণা দলৰ গুৰি ধৰতা দাহন্তি তোকে মানে গুৰি ধৰতা মেইন তাৰমানে তই ইমান উঠাই দিছে না বয়সীয়াল না অলপ বয়সীয়াল মানে কি আছো দেচোন পুৰণা দলৰ পাই আছো কিন্তু এই অবিনাশ যাতে নতুন চলি আহিব পাৰে আৰু এফালে আছে আমাৰ নতুন দলৰ গুৰি ধৰতা অবিনাশ পানী অবিনাশ নতুন দল বুলি যে কলা নতুন দল মই ইমান আগৰ পাই থাকিলো মই নতুন দি বলিলো ইমান আগৰ পাই থাকিবলে মোৰ কি লাভটো মানে তাতে কিবা কিন্তু এটা ৰৈ গেছি সেইকাৰণে নতুন বাতা আছে মানে অলপমান আপনি মোৰ ভিডিও তাহাত অলপমান লেট কৰিছি সেইকাৰণে আজি লেট কৰিলিও কেনকে হ'ব কিন্তু নতুনত থাকি লাভ আছে লাভটো বাদ দিয়া নতুনত কোন আছে জানো কম আপি গিলা আছে আপি কি বনশ্ৰী বাদ দিয়া আপি বনশ্ৰী বাদ দিয়া কথাটো হল কি এতিয়া বাচ্চা পাৰ্টি আছে সেইগিলা হানক নতুনত ফেল দে আমি পুৰণা মানুহ পুৰণা এখন নাই গুৰি ধৰতা হিচাপে দিছো না কি তাৰ পুৰণা হে বিনাশ আমি সেই মানধাতা যুগৰ পাই আছো তুমি এবাৰ কেইদিন হলা মানে গাইছ এহাতৰ এখন ভয়ংকৰ কাজিয়া সৃষ্টি হ'ব বুজি পাইছি না এটা ইণ্টাৰেষ্টিং পাৰ্ট এটা হৈ উঠছি নাকি এমিতা বাৰু যি নহওক আপুনি নতুন দলক মোক কেপ্টেইন পাচ্ছি পিছত কিন্তু পস্তাব লগা হ'ব মই কি পস্তাম মই কতো দলত নাই মই মিডল আপুনি হল আপোনাৰটো চেনেলটো না এই ভাৰ্চেছটো হৈ আছে তো গতিকে পস্তাবো পুৰণ দলে মানে এনেকুৱাকে উঠাম না নতুন দলক পুৰণ দল বহি যাব নতুন দল উঠি যাব এইগিলা দেখা যাব এই বন্ধুৰ দিন এটা লৈ 15 আগষ্ট মানত আমি এটা পাতি দিম কিবা এটা পাতি দিম আৰু খানা চানা কম্পিটিশ্যন টাইপ খানাই হ'ব আৰু না কি হে বিনাশ তুমি উঠাই দিবা খুচা তো চাম বাৰু তোমাৰ জোৰ কিমান আৰু মোৰ জোৰ কিমান টাইমত দেখা যাব টাইমো হ'ব দে আৰু ফলে এইগিলা আমাৰ প্ৰজ্ঞান ভাই ও কেনে ঐ কেইটাৰ পৰা চলে তোৰ 7টা কেইটা ক্লাছ আছে আজি কেইটা তাৰিখো 7টাৰ পৰা ক্লাছো 7টা যা ঠিকে আছে যা এইগিয়াল মোৰ দুপৰীয়াৰ ভাতৰ কাহি ভাত চাটনি জালাপতা নাকি আৰু এফালে চাহান আঞ্জা মানে এখন পনীৰ খাই যাওঁ দে আৰু গাইছ এফালে ভাত চাত খাই কিনে আহি গেলো বৰ্তমান যাবা ওলছো আমি গাড়ী ডেলিভাৰী ল'বা মানে বাইক ই মৃগাংক কিনবো গাড়ী এনকে কোনে কিনে খবৰ নাই হঠাতে তেনে দোকানৰ কিবা বাজাৰ মাল কিবা কিনবা যাব গাড়ী এনকে হঠাৎ কিনে গাড়ী মানে কিনি আকৌ প্লেন নাছিল কথাটো কওঁ চাবি মই মোবাইল ফোন মাৰছিলো বোলে মোৰ বাইকখন এক্সচেঞ্জ কৰিব লাগিছিল কিবা কৰিব পাৰি নেকি এখন এক্সচেঞ্জ কৰিবি আছে এক্সচেঞ্জ কৰিম মানে তাতে কৈছে আহিবাচোন ডিলাৰত গেলি কালি ৰাতি কিছু উঠিছিল বোলে যাওঁ ডিলাৰত গেলি ডাইৰেক্ট যাওঁ ফোন এটা আছে বাৰু ডিলাৰত গেলি যাওঁ আজি যাই পেলাই চালো প্লেনিং একো নাই কিনা
চালো বোলে হচি বল গাড়ী বঢ়িয়া আজি তে পাৰ্টি হবো ভাল ভাল থাকাক গেলি এলাখান টেনচন নাই আৰু গাড়ীখন লব ফুফাৰ হাতত ডিলাৰতে বাজাজ ন বাজাজতে ল'ব কিন্তু বাজাজ কিয় ল'ব সেইটো কাহিনীও কৈ দিব কাহিনী ক'ব কাহিনী বেছি দীঘল কাহিনী আমি তাতে শুনিম নেকি নহয় তাতে কৰিলে মানুহ থাকে না ইয়াতে একবাৰ কওক কি কাহিনী আপিল কিবা ৰিলেটেড নেকি বাজাজৰ মানে ইঞ্জিন অলপ বেলেগ ইঞ্জিন মানে এখন বাইক মোৰ যে 5 বছৰ হ'ল কিমান হাজাৰ কিলোমিটাৰ চলিছে এখন জমা দিবি তই এখন জমা দিম আজিকালি ইঞ্জিন মই লৰাই নাই সেইকাৰণে মই বাজাজ গাড়ীৰ প্ৰতি মানে অলপ আৰু বহুত স্মৃতি জড়িত আছে এখন গাড়ীত দেখিছা না গাড়ী যা এখন মানে কি জানা ই পথাৰে চথাৰে ক'ত যে নোমোৱা নাই সেনেকুৱা টাইপ তো চলিলাক কেইবছৰ চলিলাক এখন 5 বছৰ কিমান মান কিলোমিটাৰ চলিলাক এখন তো চলিছে অলপ ফাকছি এখন নাই ৰে আইবো আন্দাজে ক'ব নাংগে এইগিলা নহয় আইবো চাও 51657 কিলোমিটাৰ ভাল চলিছে মাৰা নাই যে গেলো যাও এখন এড দিব নতুন আদৰি ল'ব যো মোৰখান নিব লাগিল তেল খৰচ কৰি তেল দিলেকে তেল অকল নহয় তেলতে সীমাবদ্ধ নহয় খানাও লাগব আমাক আৰু গাইছ ইয়াৰ গাড়ীতে উঠলো চাচোন গাড়ী এই লাগতে খুলি আছে ইয়াই বিক্ৰী নকৰি অঞ্চল কেইটা কামালা 200 মাৰ দিলো ও গাঁৱৰে চলি 1 টকা তাৰ বেছি হলিও দিবা লাগে দিছোন তো আমি আই পাই গেলো খগৰাবাৰ চকুত থাকা হলে চা পারে বাজাজ ডিলার তো এতে ল হবো বাকি হলে কেনে ভাই ইয়াত ভালে গাড়ী রেডি নে আর গাড়ী ৰেডি বঢ়িয়া ডেলিভারি ল'ব লাগে খুব ডিজাইন দে তোমাৰ এনে না ইয়েস ইটো ইপুৰা চাই না তো চানা চাও কেনা চাম আৰু গাইছ আজিকালি মানে এইগিলা বাইক চাইক কিনা নৰ্মেল কথা হৈ গৈছে আকৌ মানে জুচাই নাপাইছো কবাই নৰো মানে ডবামিন ৰিলিজে নহয় কিবা যি নতুন গাড়ী এখন কিনবা আছো কেনা বাইদেউ ভালে গাড়ী ৰেডি একদম ডেলিভাৰী কৰাৰ কাৰণে বাকি ৰেডি না আপোনালোক ৰেডি হাল্লা অলপ লাগব হাল্লা লাগব হলে গাড়ী ডেলিভাৰী কৰাৰ কাৰণে ৰেডি আৰু কাউণ্ট ডাউন এটা সৰুকে কৰা যাব কাউণ্ট ডাউনটো ইয়ে কৰিব এই গাড়ী লৈছি আৰু গাড়ী হচ্ছে পালসার 150 কেনা লাগছে মজা এ আকৌ প্লেনিং নহব গাড়ী কিনা আৰু ফাইনালি গাড়ী ডেলিভাৰী হৈ গেল মানে গাড়ী কালাৰটো বিৰাটে ভাল লাগছে এই যিটো নীলা কালাৰটো কিবা এটা এনে ফেভৰেট মোৰ মানে ভাল লাগছে আৰু এই ষ্টাইলটো 150 লেখা কিবা এটা ভাল লাগছে দে আৰু এইগিলা লেজেণ্ডাৰী গাড়ী নাকি আবা আৰু আগৰ গাড়ীখন এখন কিবা সৰু লাগছে 150 আগতে যেনেকুৱা এটা আছিল এতিয়াতো বেছিকছে বহুত চেঞ্জ কৰি দিছে এইগিলা দেখোন ডিজিটেল হেৰিবিলাক কৰি দিছে ৰে চলি যায় আৰু এভাৰেজ গাড়ী একো প্ৰব্লেম নাই নাকি এইগিলা মানে যুগ চলি আহি আছে আজিৰ গাড়ী ইঞ্জিনৰ কথাটো ক'বই নগে প্ৰিয়ংকাতে এডভাৰটাইজ মাৰিছে জানো তোৰ বাজাজটো সেইটো নহয় কিনছো না বস্তুটো কিনিতো ক'বাই লাগব না গাড়ী এখন কিনছি কিনি পেলাই জেংকা সি এডভাৰটাইজ মাৰিছি বাপা ঐ বাকী গাড়ী লোৱাটো হৈ গেল বিৰাটে বেছি ভাল লাগিল আৰু আমাৰ এইলে ঘৰৰে বুলি ক'ব পাৰি চিনাকি বাকী বিকিটা বৰ্তমান কি অফাৰ চলি আছে বৰ্তমান আমাৰ জুলাইত যেটো বাজাজ পালসাৰ আপোনাৰ 200 crore যেটো আপোনাৰ সেলৰ ওপৰত অফাৰ দিছিল কোম্পানী সেই অফাৰটো বৰ্তমান আপোনাৰ লাগু কৰিছে অফাৰটো কেনেকুৱা মানে কাস্টমাৰে গাড়ী ক্ৰয় কৰক কেছ ডিসকাউন্ট লগালক কিমান মান পালসাৰ 150 ডাবল সিট আৰু প্লেন সিটত কেছ ডিসকাউন্ট 3000 টকা 3000 টাকা যদি আপোনালোকে বাইকখন কিনে কেছ ডিসকাউন্ট লগে 3000 টাকা মাইনাস না কি কয় আৰু আপোনাৰ পালসাৰ 125 প্লেন সিট আৰু ডাবল সিট কেছ ডিসকাউন্ট 2000 টকা N150 3000 টকা আৰু পালসাৰ N125 যিখন গাড়ী আছে সেইখনত কেছ ডিসকাউন্ট 5000 টকা গাড়ী এতিয়া কৰা এতিয়া আপনি লগালগ ডিসকাউন্ট লৈ যাব পাৰিব লগত তো সেই কথা আমাৰ যিখিনি লোকাল মানুহ আছে নলবাৰী এৰিয়া হওক খগৰাবাৰ এৰিয়াৰ হওক তো গোটেইখিনি আহি পেলাই খগৰাবাৰৰ এই বাজাজ ডিলাৰত ল'ব পাৰে মানে ইমান অফাৰ চলি আছে লো
গাড়ী লাগে হেৰি না কি মানে জুনিয়ৰ চ গোটেই AC সিৰিজ কেঞ্চি আমাৰ মানে ডিলাৰৰ ফালৰ পৰা ধুনীয়াকৈ অফাৰতে আহে আৰু হেলমেট চেলমেট দিয়া যায় হেলমেট দিয়া যায় লগতে আকৰ্ষণীয় অফাৰ থাকে লগতে সিট কভাৰ তাৰপিছত কিবা চলি আছে মনসুন কাৰ্নিভেল চলি আছে এইলা বহুত কিবা অফাৰ চলি আছে বহুত মানে কম ডাউন পেমেন্টত গাড়ী আপোনালোকে উঠাব পাৰে সেই কথা আৰু আপকামিং দুৰ্গা পূজা আহি আছে দুৰ্গা পূজাৰ অফাৰ আছে দুৰ্গা পূজাটো ধামাকা অফাৰ আহি আছে এবাৰ সোণা ৰূপা আৰু কি যে আহে আহক ক্ৰয় কৰক আপুনি সেই উপহাৰ আপোনালোকে লাভ কৰিব পাৰিব আৰু গাড়ী উঠিব গাইছে কথা বৰ্তমান কিবা এটা খাব লাগিলা ভোক লাগছি এফালে নতুন বাইক চাইক লৈ মাইলেজ দেখো নেকি তো বৰ্তমান আহি গেলো আমি ঘগ্ৰাপাৰো নিহাৰিকা ৰেষ্টুৰেণ্ট ইয়াতে কিবা এটা খাওঁ এচিড পাবি নেকি কেনেকুৱা বঢ়িয়া বঢ়িয়া দক কিবা কোৱাক মানে ঘগ্ৰাপাৰত এই যিখন নতুনকে নিহাৰিকা ৰেষ্টুৰেণ্ট খুলছি ভিতৰতো বিৰাট ভাল লগা আছে কিবা এটা বেলেগ লাগজাৰী এটা হৈছে আপোনালোকে দুখ হৈছে নেকি দুখ যদি নাই আৰু ৰেষ্টুৰেণ্টখনৰ নামটোও ক'লো নিহাৰিকা ৰেষ্টুৰেণ্ট সেইকাৰণে এই ফুৰ্তিতে মানে এডভাৰটাইজ এটা হৈ যায় বঢ়িয়া ভাই পইচাৰ অভাৱ নাই সদায় কৈ থাকে মোক কথা এইটো ৰিয়েল কথা কৈছি অমিতাভ বচ্চনে এডভাৰটাইজ মাৰে ৰাকেশ ফেক্টৰ নেকি কিবা হা আৰু নামটো কৈছো ভিডিঅ' সেইটো বহুত ডাঙৰ কথা ফ্ৰীতে দিলি হ'ল গাখীৰ চাহ এইফালে আহি গেল গৰম গৰম গাখীৰ দিয়া চাহ আৰু এইফালে আহি গেল মলাই বাইদেউ আৰু সন্ধিয়াৰ এই যিটো ভাইব না কিবা ৰাইড চাইডত গ'লে ইচ্ছা যায় না পা ইয়াৰ লগত আমি প্ৰথম ৰাইড কৰিছিলো কৈ দিয়া আহি পাৰিছি নেকি ৰাইডাৰ মেচ গুৰু আমি প্ৰথম গৈছিলো নেকি বাইক লৈ অসমৰ পৰা প্ৰথম কেদাৰনাথ গৈছিলো কেদাৰনাথ আৰু মই প্ৰথম গৈছিলো নেক্সট ৰাইড ক'ত গ'লো আমি গেছো দে এনেকৈ বহুত গৈছিলো আমি এটা আপকামিং কৰিম দে পিছত নাকি কৰিব লাগিব তো দীঘলীয়া কৰিব লাগিব কৰিম দে মানে ৰাইড চাইড ক'ত থাকিব লাগে অলপ মন চনো ভাল লাগি থাকে সেনেহেন মানে হাৱে দেখিলে ৰাইড যাবৰ মন যায় বেলেগ আৰু কি কম আৰু এনেকৈ ধাবা চাবা ৰাস্তাত সোমাই গেলো ৰস এনে বিছনা যেতিয়া থাকো বিহাৰত বহিলো খেলা খানা খা ৰুটি তৰকা জ্বলা এতিয়া গাড়ী চাড়ী ডেলিভাৰী লৈ আহি ঘৰত আহি ভিডিঅ' বনোৱা নাই মানে অলৰেডি দীঘা লৈ গৈছে ভিডিঅ'টো ডেইলি ভ্লগ এটা বৰিং হৈ যায় পায় না এতিয়া যি নহওক ৰাতিৰ ভাতটো আছে খাব লাগে তো খাব লাগে এতিয়া ভাত আছে নেমু টেঙা বুট ভাজা আলু খানা আৰু এইফালে আছে দালি খাই লওঁ ৰগাইছে ৰাহুল ভাই কেনে অলপ আড্ডা দি আছো ৰাহুল আছে আমাৰ লগৰে আৰু কেনে ৰাতিৰ ভাতকেইটা খাওঁ আৰু ভিডিঅ'টো সমাপ্ত কৰোঁ তো দিনটো এনেকৈ খেলো ভিডিঅ' চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব আজিলৈকে আছিল বহুত বহুত ধন্যবাদ শুভৰাত্ৰি বাই বাই